নমস্কাৰ সিটেটৰ ইভিএছৰ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বহুত দিনীয়া বিৰতিৰ পাছত আমি আকৌ লগ পাইছো কাৰণ গা বেয়া হৈছিলে বিশেষ ঠিক আছে সো এতিয়া সম্পূৰ্ণ ভাল হোৱা নাই কাহ জ্বৰ চলি আছে আৰু তাতে লখিমপুৰ যাব লগা হৈছিলে কাম আছিলে ওকে সো আজি কেইবাৰ দিনৰ 6-7 দিনৰ পাছত আমি ক্লাছ আৰম্ভ কৰিছো ইভিএছৰ কাৰণে পেপাৰ 1 ওকে সো সাবজেক্ট ইভিএছ পেপাৰ 1 সিটেট জুলাইত হ'বলৈ গৈ থকা পৰীক্ষা ঠিক আছে সো আমাৰ আজি এই ক্লাছটো প্ৰথমটো টপিক আছিল প্লেন্টস এণ্ড এনিমেলস সো প্ৰথমটো টপিকৰ পৰা লৈছো কাৰণ আমি টপিক ওয়াইজ গোটেইখিনি বস্তু আলোচনা কৰিম ঠিক আছে সো প্লেন্টস এণ্ড এনিমেলস বুলি কোৱাৰ লগে লগে প্ৰথম কথা আহিলে প্লেন্টস আৰু এনিমেলস প্লেন্টস এটা পইণ্ট হৈ গ'ল প্লেন্টস আৰু এটা টপিক হৈ গ'ল এনিমেলস ওকে এটা কথা হল এইবিলাক কি হয় এইবিলাক স্যাৰ লিভিং জীৱ-জন্তু হয়নে জীয়াই থকা হয়নে আচ্ছা হয় সো জীয়াই থকা গোটেইবিলাক একেলগে তোমাৰ কি বুলি কোৱা হয় লিভিং অৰ্গানিজম হয় লিভিং অৰ্গেনিজম তাৰ মানে যিবিলাকৰ ডেভেলপমেন্ট থাকিব মানে যিবিলাকৰ ডেভেলপমেন্ট থাকিব সেইবিলাককে লিভিং অৰ্গানিজম বুলি কোৱা হ'ব যে তোমাৰ ডাঙৰ দীঘল হ'ব যি খাব যাৰ কিছুমান প্ৰসেস থাকিব প্ৰসেস বিলাক কৰিব তাক কি বুলি কয় লিভিং অৰ্গানিজমছ বুলি কয় আৰু জীয়াই থকা জীৱ-জন্তুসমূহ দুটা ভাগত ভাগ কৰিছে এটা হৈ গ'ল প্লেন্ট আৰু এটা হৈ গ'ল এনিমেলস চোৱা লিভিং অৰ্গানিজমছ মানে সেইবিলাক বস্তু যিবিলাক জীৱ থকা ঠিক আছে মানে যিবিলাক জীৱিত অৱস্থাত থাকে are those which can respond to stimuli যি উদ্দীপকৰ প্ৰতি সঁহাৰি জনাব পাৰে ঠিক আছে যেনেকৈ তোমাৰ এই মংকিটোক যদি মই কাণখন জুকাই দিও সি মোৰ ফালে ঘূৰি চাব না চাব এই যে মই জুকাই দিলো এটো কি হয় এটো তাক দিয়া এটা কি হয় এটা কি উদ্দীপক হয় আৰু এই উদ্দীপকৰ প্ৰতি ঘূৰি চালে এটো কি ৰেসপন্স ঠিক আছে ঠিক তেনে তোমাৰ গছৰ পাত এটা তুমি ধৰা লাজুকি বন পাত এজোপা ললা তুমি চুই দিলা জাপ খাই গল হয়নে সো চুই দিয়া কি উদ্দীপক আৰু জাপ খাই যোৱা কি ৰেসপন্স ঠিক আছে সো যিবিলাক বস্তু জীৱ থকা যিবিলাক বস্তু তোমাৰ কি ষ্টিমুলিৰ প্ৰতি ৰেসপন্স দিয়াৰ ক্ষমতা থাকে আৰু ডেভেলপমেন্ট থাকে লগতে ৰিপ্ৰডাকশন কৰিব পাৰে সেইবিলাকে জীয়াই থকা বা জীৱিত অৱস্থাত থকা বা লিভিং অৰ্গানিজমছ বুলি কোৱা হয় যদি বহলকৈ চাবলৈ যাও লিভিং অৰ্গানিজমছ ক্যান বি ডিভাইডেড ইনটু এনিমেলস প্লেন্টস এন্ড মাইক্ৰোঅৰ্গানিজমছ মানে কি এইবিলাক তোমাৰ মাইক্ৰোঅৰ্গানিজমছ মানে কি গম পাইছানে যিবিলাক তোমাৰ অণুজীৱ বুলি কোৱা হয় খালি চকুৱে যাক দেখা পোৱা নাযায় তাক কি বুলি কোৱা হয় মাইক্ৰোঅৰ্গানিজমছ বুলি কোৱা হয় ঠিক আছে এই জীৱিত অৱস্থাত থকা যিবিলাক বস্তু সেইবিলাকক তুমি প্লেন্টৰ নাম দিব পাৰা আৰু তুমি এনিমেল নাম দিব পাৰা প্লেন্ট বুলি কোৱাৰ লগে লগে গছ-গছনিবিলাক পৰিব আৰু এনিমেল বুলি কোৱাৰ লগে লগে জীৱ-জন্তু লগতে মানুহো ইনক্লুডেড থাকিব হ'বনে হ'ব সো এইখিনি তোমাৰ কি বুলি কোৱা হয় লিভিং অৰ্গানিজমছ বুলি কোৱা হয় লিভিং অৰ্গানিজমছৰ আমি যেতিয়া চাব ফাৰ্স্ট অফ অল আমি স্টাডি কৰিবৰ কাৰণে আমি কি বলে একেবাৰে সহজটো বিষয় চাম ঠিক আছে সো প্লেন্টৰ আমাৰ যে চেপ্টাৰ হ'ব প্লেন্ট একেবাৰে সহজ হ'ব প্লেন্টৰ বিষয় আমি সহজকৈ চাই শেষ কৰিব পাৰিম মানে সো প্ৰথমে আমি প্লেন্টৰ বিষয় চাম তাৰপৰা আমি কি এনিমেল অৰ্থাৎ হিউম্যান বা বাকি জীৱ-জন্তুৰ বিষয়ে আলোচনা কৰিম প্ৰথমে আমি চাম কাৰ বিষয় প্লেন্টৰ বিষয় চোৱা plants are living things that grow in the ground so মাটিত কি হয় তোমাৰ মাটিত সৃষ্টি হোৱা বা মাটিত ডাঙৰ হোৱা এটা কি হয় এটা লিভিং বস্তু হয় জীয়াই থকা বস্তু হয় যাক আমি কি বুলি কওঁ উদ্ভিদ বুলি কওঁ দে নিড সিহঁতক লাগে কি সানলাইট লাগে ওয়াটাৰ লাগে এয়াৰ লাগে আৰু সয়েল লাগে সো সিম্পল বস্তু কেইটামান হলে তোমাৰ কি হৈ যায় প্লান্ট জীৱিত অৱস্থা থাকিব পাৰে তাহাঁতৰ কোনো ধৰণৰ আইফোন নালাগে তাহাঁতৰ কোনো ধৰণৰ ল্যাপটপ নালাগে গাৰ্লফ্ৰেন্ড নালাগে ঠিক আছে হেবিলাক তোমাৰ কি হয় প্লান্টস বুলি কোৱা হয় plants have different parts like roots stems leaves flowers and fruits so plant বিলাকক যদি আমি অধ্যয়ন কৰিম তাৰ প্ৰতিটো পাৰ্টৰ বিষয়ে অধ্যয়ন কৰিম মই নেক্সট স্লাইডৰ পৰা সো কি লাগিব তাৰ ৰুটস লাগিব শিপা লাগিব এজোপা গছক তোমাৰ কি লাগে শিপা লাগে stems লাগে গা গছডাল লাগে পাত লাগে flowers লাগে fruits লাগে সো প্ৰতিটো বিষয় আমি কি ডিটেইল আলোচনা কৰিম roots help plants stay in the soil and absorb water and nutrients ঠিক আছে সো এই ৰুটছৰ বিষয়ে পঢ়িম অলপ পাছত লিভছৰ বিষয়ে পঢ়িম অলপ পাছত ঠিক আছে ওকে সো আমি চাই লও আগতে যে আমাৰ কি কাম কৰে কি ৰুটছ স্টেমছ ঠিক আছে সো আমি এই পিডিএফ টো পঢ়াৰ আগত আমি ইয়াৰ কামখিনি আমি আৰম্ভ কৰিছো সো প্লান্ট আমি কি লৈছিলো আমাৰ টপিক কি প্লান্ট ওকে প্লান্ট আমাৰ কি আছিল পাৰ্ট বিলাক আছিল সো প্ৰথম পালো স্যাৰ প্ৰথম পাৰ্ট আছিল আমাৰ প্লান্টৰ ৰুট মানে হৈ গ'ল স্যাৰ শিপা ৰুট মানে কি শিপা কি হয় শিপা ৰুট মানে শিপা ওকে সো সয়েল এটো হৈ গ'ল তোমাৰ সয়েল আৰু এটো হৈ গ'ল তোমাৰ কি শিপা আৰু এটো হৈ গ'ল তোমাৰ শিপা ওকে সো শিপাৰ কাম কি শিপাৰ কাম তুমি নাভাইবা যে তোমাৰ এবজৰ্ব কৰে নিউট্ৰিশন
যদিও PDF টো লিখা আছে মই ঠিক কৰি দিম সেইটো ঠিক আছে তোমাৰ শিপাৰ কাম কি হ'ব হিমান বেছি নিউট্ৰিশন এবজৰ্ব কৰা কাম শিপাৰ নহব ঠিক আছে ওকে সো শিপাৰ কাম কি হ'ব স্যাৰ শিপাৰ কাম হ'ব গছজোপাৰ ষ্ট্ৰাকচাৰ দিয়া গছজোপা যে তোমাৰ মাটিৰ ওপৰত থকা গছজোপা যাতে তোমাৰ দৃঢ় হৈ ৰৈ থাকিব পাৰে এই কামটো কৰে কোনে শিপাই কৰে ঠিক আছে সো শিপা কি এটা যেনেকৈ আমাৰ গাজৰটো যেনেকৈ আমাৰ মূলাটো এডাল শিপা হয়নে হয় ওকে ইয়াৰ কাম কি মেইনলি ফুড ষ্টৰেজ কৰা আৰু তোমাৰ কি গা গছডালক এটা কি দিয়া এটা ষ্ট্ৰাকচাৰ প্ৰদান কৰা কাম কাৰ হয় শিপা হয় ঠিক আছে ওকে সো বীজ এটা বা গুটি এটা আমি যেতিয়া ৰুই দিওঁ ইয়াৰ এটা অংশ তোমাৰ ওপৰলৈ যায় সেই গুটিটো এটা অংশ তোমাৰ ওপৰলৈ যায় আৰু এটা অংশ তোমাৰ কি হয় তললৈ যায় এটা অংশ তোমাৰ তললৈ যায় ঠিক আছে এই ওপৰলৈ যিটো যায় সেই পইণ্টটোৰ পৰা তোমাৰ কি হয় গা গছডাল বনে ঠিক আছে যাক আমি কি প্লিমিউল বুলি কওঁ কি বুলি কওঁ প্লিমিউল ওকে বা প্লামিউল প্লিমিউল ওকে এই প্লিমিউলটোৰ পৰা কি হয় তোমাৰ গা গছডালৰ গঠন হয় তাৰমানে ষ্টেমডাল নিৰ্মাণ হ'ব ঠিক আছে আৰু তোমাৰ তলৰ যিটো পাৰ্ট হ'ব তাক আমি ৰেডিকেল বুলি কওঁ এই পাৰ্টটো তোমাৰ কি নহ'ব ৰেডিকেল ওকে এই ৰেডিকেল পাৰ্টটোৰ পৰা তোমাৰ কি হ'ব শিপাৰ নিৰ্মাণ হ'ব ঠিক আছে এই ৰেডিকেল পাৰ্টটোৰ পৰা বীজটোৰ পৰা চিটটোৰ ঠিক আছে এই ৰেডিকেল পাৰ্টটোৰ পৰা কি হ'ব শিপাডালৰ নিৰ্মাণ হ'ব ঠিক আছে সো এতিয়া আমি শিপাৰ কথা গম পালো দেন সো শিপাৰ একেবাৰে তোমাৰ মেইন যিডাল হৈ গ'ল বা এইডালক তোমাৰ এটা তাৰ একদম পিন পইণ্ট তোমাৰ কি হয় টেপ ৰুট হয় ঠিক আছে এইটো তোমাৰ কি হয় টেপ ৰুট হয় বা মেইন ষ্ট্ৰীম মেইন ৰুট হয় ওকে এইডালক তোমাক কি বুলি কয় টেপ ৰুট বুলি কয় টেপ ৰুট ওকে টেপ ৰুট না এই টেপ ৰুট তোমাক কি দিব এই গছজোপাকে ধৰি ৰখাব কাম কাৰ এইডাল তোমাৰ মেইন শিপাডালৰ ঠিক আছে এই শিপাডালৰ লগতে তোমাৰ কিছুমান এনেকুৱা হেয়াৰ লাইক ষ্ট্ৰাকচাৰ আহিব ঠিক আছে এনেকুৱা তোমাৰ দীঘল দীঘল এনেকুৱা কিছুমান কি ওলাব শিপা ওলাব একদম মিহি মিহি শিপা ওলাব গম পাইছানে সো এইবিলাকৰ কামহে কি ৱাটাৰ আৰু বা কি ৱাটাৰ এবজৰ্ব কৰা কাম কাৰ ৱাটাৰ এবজৰ্ব এই ৱাটাৰ এবজৰ্ব কৰা কামটো হ'ব এই সৰু সৰু শিপাবিলাকৰ কাৰ হ'ব এই সৰু সৰু শিপাবিলাকৰ আৰু এইবিলাকৰ নাম কি হ'ব ৰুট হেয়াৰ কি বুলি কোৱা হ'ব এইবিলাকক ৰুট হেয়াৰ বুলি কোৱা হ'ব ঠিক আছে তুমি যেতিয়া গছ এজোপা উভালি নিবা যদি এই সৰু সৰু শিপাবিলাক নাথাকিব তেতিয়া কি হ'ব গছজোপা জীৱিত নহ'ব জীয়াই নাথাকিব কাৰণ কি এই শিপাবিলাকে তোমাৰ কি হ'ব যিবিলাক নিউট্ৰিশন আছে যিবিলাক ৱাটাৰ আছে এইবিলাক এবজৰ্ব কৰিব ঠিক আছে সো এইবিলাক তোমাৰ কি হয় আমাৰ যে গাজৰ খাইছো আমি খাইছো সো গাজৰ কি হয় গাজৰ এডাল শিপা হয় গাজৰ কি হয় তোমাৰ ৰুট হয় হয়নে গাজৰ মূলা ৰুট হয় তাত কি থাকে তোমাৰ বহুত বেছি প্ৰটিন বা বহুত বেছি তোমাৰ কি থাকে তাত ফুড ষ্টৰেজ থাকে ঠিক আছে গছজোপাৰ কাৰণে ফুড ষ্টৰেজ থাকে ঠিক আছে কিন্তু আমি তাক খাই দিওঁ কিন্তু আলু কি নহয় তোমাৰ আলু কিন্তু তোমাৰ ৰুট নহয় ওকে আলু ৰুট হয় নে আলু ৰুট নহয় ওকে সো কিয় নহয় আমি ষ্টেমত পঢ়িম ঠিক আছে এইটো তোমাৰ ষ্টেম কি হয় আমি ষ্টেম যেতিয়া পঢ়িমগে তেতিয়া মানে আমি গা গছ যেতিয়া পঢ়িমগে তেতিয়া মই ইয়াৰ বিষয়ে ক'ম ঠিক আছে আৰু PDF সমূহ আমাৰ এপত আপলোড হৈ যায় প্ৰতিটো ক্লাছৰ শেষতে আপোনালোকে তাৰ পৰা কৰিব ডাউনলোড কৰি ল'ব পাৰিব ওকে সো এতিয়া এটা কথা মন কৰিবলগীয়া এই যি তোমাৰ প্লিমিউল যেতিয়া ওপৰলৈ যাব সদায় ই সদায় কি হ'ব ওপৰলৈ যাব কাৰণ ইয়াক এনেকে সৃষ্টি কৰা হৈছে ই কি হ'ব সদায় ওপৰলৈ যোৱাকে ইয়াক সৃষ্টি কৰা হৈছে ঠিক আছে ই তোমাৰ কি হ'ব সদায় ওপৰলৈ যাব তাৰমানে কি হ'ব জিঅ'ট্ৰপিক হ'ব নে নহ'ব জিঅ' মানে আৰ্থ ওকে জিঅ'ট্ৰপিক হ'ব নে জিঅ'ট্ৰপিক নহ'ব কি প্লিমিউল কেতিয়াও কি নহ'ব জিঅ'ট্ৰপিক নহ'ব ই তোমাৰ কি হ'ব ফটোট্ৰপিক হ'ব ফটো মানে কি পোহৰ হয়নে ফটো মানে পোহৰ ফটোট্ৰপিক হ'ব ওকে ই ফটোট্ৰপিক হয় কি হয় তোমাৰ প্লিমিউল ওকে আৰু তোমাৰ ৰেডিকেল আছে এই ৰেডিকেল তোমাৰ কি হয় ই জিঅ'ট্ৰপিক হয় নে হয় ই তোমাৰ কি হয় জিঅ'ট্ৰপিক মানে কি ই তোমাৰ আৰ্থৰ টুৱাৰ্ডছ যাব হয়নে জিঅ'ট্ৰপিক ই আৰ্থৰ টুৱাৰ্ডছ যাব ওকে ই ফটোট্ৰপিক হয় নে ই ফটোট্ৰপিক নহয় ফটোট্ৰপিক কি নহয় তোমাৰ যে তোমাৰ ৰেডিকেল হ'ব এডাল তোমাৰ ফটোট্ৰপিক নহ'ব এই ৰেডিকেলডালৰ পৰা নিৰ্মাণ হ'ব কি ৰুটৰ নিৰ্মাণ হ'ব ঠিক আছে আৰু কি হয় ৰুট মানে কি শিপা দেন এই শিপাত কাৰো প্ৰব্লেম নাই ঠিক আছে ওকে সো গা গছডাল এই তুমি চাবা এতিয়া এই গছজোপা যে ডাঙৰ হ'ব ঠিক আছে ইয়াৰ পৰা যেতিয়া গা গছৰ নিৰ্মাণ হ'ব মই এইখিনি অলপ মুহাই দিছো ঠিক আছে গা গছডাল যেতিয়া পৰা তোমাৰ নিৰ্মাণ হ'ব এই গা গছডালত কি হ'ব গম পোৱা নাই গা গছডালত কি হ'ব কিছুমান তোমাৰ কি হয় বহুত ওখ হৈ যায় ঠিক আছে বহুত ক্ষীণ হৈ যায় ওখ হৈ যায় আৰু বা কিছুমান শকত হৈ যায় বা এই ৰুটডাল চাফিচিয়েণ্ট নহয় গোটেই গছজোপা কণ্ট্ৰল কৰিবৰ কাৰণে তেতিয়া কি হয় কিছুমান তোমাৰ এই ধৰণৰ ছাপৰ্টিভ আহি যায় সো ছাপৰ্টিভ কিছুমান কি আহে ছাপৰ্টিভ তোমাৰ কিছুমান ৰুটছ আহি যায় ওকে এই ৰুটছ বিলাক কোৱা হয় তোমাৰ কি বুলি এই ৰুটছ বিলাক কি বুলি কোৱা এডভেন্সিয়াছ ৰুট বুলি কয় কি বুলি কোৱা হয় এডভেন্টেচিয়াছ ৰুট
এডভেন্টেচিয়াছ ৰুট বুলি কোৱা হয় ঠিক আছে যি তোমাৰ কি এইখিনি কি হয় এইখিনি কাগজডাল তোমাৰ কি হ'ব বেকাকে তোমাৰ ওলাব ঠিক আছে যদি তোমাৰ গছডালৰ পৰা যদি এনেকে চিধা চিধাকে ওলাই যদি গছডালৰ পৰা এনেকে তোমাৰ ডালবিলাক যদি চিধা চিধাকে যদি ছাপৰ্টিভ ৰুট বা এই এডভেন্টেচিয়াছ ৰুটবোৰ আহে তাৰ মানে গম পালা যে বাকী বৰ গছ হ'ব ঠিক আছে সেইটো কি হ'ব বৰ গছ হ'ব চব বৰ গছৰ পৰা এনেকে কি হয় পোন যিবিলাক আহিব সেইবিলাক এডভেন্টেচিয়াছ ৰুটে হ'ব আৰু যদি তোমাৰ এনেকে হেলনীয়াকে তোমাৰ বিলাক কি হ'ব কুঁহিয়া টাইপৰ যিবিলাক গছ হ'ব সেইবিলাক হ'ব ঠিক আছে তো শিপাত একো প্ৰব্লেম নাই আমি ডিটেইলছ চালো শিপাই কি হয় গছ এজোপা কি তোমাৰ গোটেই গছজোপাক ধৰি ৰখা দায়িত্বটো কাৰ হয় শিপাৰ থাকে ওকে এই টেপ ৰুটে তোমাৰ কয় একদম এই মাটি খানি যোৱা কামখিনি কাৰ হ'ব টেপ ৰুটৰ হৈ যাব এই প্লেন্টছৰ বহুতখিনি ভেৰাইটি আছে আমি সেইখিনি পাছলৈ চামগে আমাক এতিয়া দৰকাৰ নাই পেপাৰ 1ৰ কাৰণে ইমানখিনি দৰকাৰ নাই আমাৰ এইখিনি কি হ'ব যথেষ্ট হ'ব ঠিক আছে আৰু কিছুমান তোমাৰ পৰজীৱী উদ্ভিদ থাকে যে তোমাৰ পেৰাচিটিক বুলি কয় পেৰাচাইটিক বুলি কয় পেৰাচাইটিক প্লেন্ট দেখিছা যি তোমাৰ কি হয় লোকৰ পৰা আহাৰ গ্ৰহণ কৰি জীয়াই থাকে ঠিক আছে যেনে তোমাৰ কাস্কাটা শুনিছা নামটো কাস্কাটা প্লেন্ট এইবিলাক উদ্ভিদ দেখিছা তোমাৰ এজোপা কি হয় এইবিলাক তোমাৰ একদম গছবিলাকত কি হয় একদম চানি ধৰে এই গছবিলাকত তোমাৰ কি একদম চানি ধৰে ডাঙৰ ডাঙৰ গছবিলাকত এনেকে হেঁচা মাৰি মাৰি ধৰে এই তোমাৰ কি হয় ডাঙৰ ডাঙৰ গছবিলাক কৰি হেঁচা মাৰি মাৰি ধৰা যিবিলাক প্লেন্ট হয় ওকে ফাইণ্ড এণ্ড এডিট এক্সটেনশ্যন ওকে দেখিছা এইবিলাক উদ্ভিদ কি বুলি কোৱা হয় কাস্কাটা প্লেন্ট বুলি কোৱা হয় এইটো এইটো চোৱা দেখিছা এইটো তোমাৰ লতা নিচিনা গোটেই গছজোপাৰ ওপৰত আৱৰি ধৰিব আৰু গছজোপাই উশাহ নিশাহ ল'ব নোৱাৰা হৈ যায় হয়নে আৰু শেষত কি হয় এই গছজোপাই কি হয় মৃত্যু মুখত পৰি যাব লগা হয় তাক কি বুলি কয় পেৰাচিটিক প্লেন্ট বা পৰজীৱী উদ্ভিদ বুলি কোৱা হয় শিপা হ'ব ঠিক আছে প্লেন্টৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট আমাৰ কি পঢ়িলো আমি শিপা বিষয়ে পঢ়িলো ওকে শ্লাইডখিনি মই দি দিম ছেভ থাকিব কোৱেশ্যন থাকিব নালাগে roots primarily an underground component the root anchors the plant in the ground in aquatic plant it resides beneath the water surface roots facilitate the absorption of minerals and water from the soil which are then conveyed throughout the plant okay so এইবিলাক তোমাৰ কি হয় roots হয় এইবিলাক কি হয় roots হয় এইবিলাক হয় ঠিক আছে okay next হোৱা তোমাৰ stemৰ কাম কি stemৰ কাম কি the stem provides support to the upper section of the plant lending it to the mechanical stand needed to stand upright it also act as a conduit ট্ৰান্সপৰ্টিং ৱাটাৰ এণ্ড মিনাৰেল এবজৰ্পশ্যন চ' কি হয় আমি ষ্টেম মানে কি ষ্টেম মানে হ'ল ছাৰ গা গছডালক তুমি ষ্টেম বুলি কোৱা আৰু ষ্টেমটো তোমাৰ নিৰ্মাণ কৰা হয় প্লিমিউলৰ পৰা নিৰ্মাণ হয় অ'কে চ' প্লিমিউলৰ পৰা কি হয় ষ্টেম নিৰ্মাণ হয় চ' ষ্টেম বুলি আমি কেনেকৈ গম পাম কিবা থাকিব লাগিব চ' গাজৰক আপুনি শিপা বুলি ক'লে কিন্তু আলুটো একে মাটিৰ তলত হয় তাক আপুনি শিপা বুলি নক'লে তাক গা গছ বুলি ক'লে ঠিক আছে তাৰ কাৰণটো কি ঠিক আছে তাৰ কাৰণটো হ'ল তোমাৰ তাৰ কাৰণটো হ'ল যদি তোমাৰ ষ্টেম হ'বলৈ হয় ষ্টেম হোৱাৰ চিনাকি কি ষ্টেম হোৱা মানে হ'বলৈ তোমাক কি থাকিব লাগিব নোড বা ইণ্টাৰনোড মানে গাঁঠি হয়নে গাঁঠি চ' আমাৰ কি থাকে কিছুমান গছত তুমি চাবা ইণ্টাৰনোড চ' গছবিলাক কি থাকে গম পোৱা না গাঁঠি থাকে কি থাকে গাঁঠি চ' বাঁহ এডাল তুমি যদি লোৱা এনেকে তুমি কি হ'ব এনেকে মানে কি হ'ব এনেকে গাঁঠিত তুমি ওপৰত কি হয় গাঁঠি এটা পাবা হয়নে চ' এইবিলাক তোমাৰ কি হয় নোড বুলি কোৱা হয় চ' যদিহে নোড থাকে তাক কি বুলি কোৱা হয় ষ্টেম বুলি কোৱা হয় কাৰণ আলু বিলাকত তোমাৰ কি থাকে নোড থাকে হয়নে চ' আলু একেলগে ঢেৰ লাগে এনেকে তাত তোমাৰ কি হয় নোড থাকে হয়নে আলু কচু আদা হালধি এইবিলাক কি হয় তোমাৰ এটা কি হয় ষ্টেম হয় অ'কে চ' ষ্টেম আমি কেনে গম পাম ই তোমাৰ কি হ'ব ই তোমাৰ নোড বা ইণ্টাৰনোড থাকিব ষ্টেম তোমাৰ কি হ'ব প্লিমিউলৰ পৰা ওলাব হয়নে প্লিমিউলৰ পৰা নিৰ্মাণ হ'ব কি ষ্টেমৰ অ'কে চ' এটা বীজৰ তোমাৰ কি হ'ব ওপৰ অংশটো কি বুলি কয় প্লিমিউল বুলি কয় যিটো পাৰ্ট ওপৰলৈ যায় আৰু সেই পাৰ্ট তোমাৰ কি হ'ব ষ্টেমৰ নিৰ্মাণ হ'ব ঠিক আছে এই তোমাৰ ষ্টেম তোমাৰ কেইবা ভাগত থাকে এটা হয় তোমাৰ এৰিয়েল ঠিক আছে এই এৰিয়েল মানে কি তোমাৰ যাৰ 95% তোমাৰ কি হ'ব ওপৰত থাকিব ঠিক আছে মাটিৰ তোমাৰ চইলৰ পৰা 95% যিটো ওপৰৰ পাৰ্ট থাকিব সেইটো তোমাৰ কি হ'ব সেইটো তোমাৰ কি বুলি কোৱা হ'ব এৰিয়েল ষ্টেম বুলি কোৱা হ'ব ঠিক আছে যেনে তোমাৰ ডাঙৰ যিবিলাক গছ হ'ব ঠিক আছে আৰু কি হ'ব তোমাৰ ডাঙৰ যিবিলাক গছ হ'ব মানে ট্ৰি বিলাকৰ ক্ষেত্ৰত তোমাৰ কি দেখা যাব এৰিয়েল ষ্টেম দেখা যাব তোমাৰ আৰু আছে তোমাৰ চাব এৰিয়েল
সাব এৰিয়া ষ্টেম তোমাৰ কি হ'ব 20% আন্ডাৰগ্ৰাউণ্ড হ'ব ই 20% কিমান হ'ব মাটিৰ তলত থাকিব ঠিক আছে তাৰ মানে ই এই ধৰণৰ হ'ব তোমাৰ এইটো তোমাৰ কি হ'ব শিপা হ'ব সো শিপাৰ পৰা অলপ তোমাৰ এইটো কি হ'ল শিপা হ'ল ওকে সো শিপাৰ পৰা তোমাৰ কি হ'ব এটা পাৰ্ট কি হ'ব এনেকে 20% থাকিব আৰু তাৰ পাছতে এনেকে এনেকে ওপৰলৈ ওলাব চা যেনে ঘাঁহ কি হ'ব তোমাৰ গ্ৰাছ ওকে সয়েল ওকে আৰু তোমাৰ কি হ'ব গ্ৰাছ তোমাৰ ঘাঁহ বিলাক কি হয় তোমাৰ এটা পাৰ্ট কি হয় গা গছডাল মাটিৰ তলত 20% থাকিব 20% কিয় থাকিব যদি গৰু ছাগলীয়ে এইখিনি যদি খাই দিবলৈ হয় তো ইয়াৰ গা গছ নাই সব ইয়াৰ পৰা বৃদ্ধি হ'ব নহ'ব হয়নে সো যেতিয়া এইখিনি পৰা ছাগলী গৰুৱে খাই দিব তেতিয়া কি হ'ব ষ্টেম পাৰ্ট আৰু অলপ ডেভেলপমেন্ট হোৱা কি থাকে চান্স থাকে ঠিক আছে সো এইটো কি হ'ব তোমাৰ সাব এৰিয়েল হৈ গ'ল কিমান 20% ওকে আৰু বাকি তো আহিলে তোমাৰ কি আন্ডাৰগ্ৰাউণ্ড ষ্টেম যেটো আন্ডাৰগ্ৰাউণ্ড ষ্টেম হয় তাতে তোমাৰ কি পোৱা যাব আলু পোৱা যাব ইয়াত তোমাৰ কি পাবা তুমি ইয়াত আলু পাবা ইয়াত তুমি কচু পাবা ইয়াত তুমি কি পাবা আলু কচু এটসেট্ৰা তোমাৰ কি হ'ব আন্ডাৰগ্ৰাউণ্ড ৰুটৰ এক্সাম্পল হ'ব ঠিক আছে ইয়াতে তোমাৰ আদা হালধি পিয়াজ নহৰু সব হ'ব তোমাৰ কি হ'ব আদা হালধি পিয়াজ নহৰু ঠিক আছে তোমাৰ পিয়াজ কাটিলে কেলে চকু পানী ওলাই সালফোনিক এসিডৰ কাৰণে কি কাৰণে সালফোনিক এসিডটো তোমাৰ নেচাৰেলি তোমাৰ পিয়াজত নাপায় কিন্তু যে তোমাৰ পিয়াজটো কাটি দিয়া হয় তেতিয়া কি হয় সালফোনিক এসিডৰ ক্ৰিয়েচন হয় ঠিক আছে সালফোনিক এসিড এটা পাতল গেছ হয় ই যেতিয়া ওপৰলৈ তুমি যেতিয়া কাটা ই যেতিয়া ওপৰলৈ যায় আকৌ তললৈ আহোঁতে তোমাৰ চকুত পুৰে কাৰণে চকু পানী ওলাই হয় না চকু পুৰে ওকে তুমি যদি টুপি এটা পিন্ধি লোৱা সো টুপিটো তোমাৰ যদি তোমাৰ এনেকে তুমি যদি এনেকে হেডক যদি কভাৰ কৰা বা ইমান মাল যদি তুমি কাপোৰ এখন লৈ থাকা তোমাৰ কি হ'ব এই সালফোনিক এসিডটো ওপৰলৈ গৈ আকৌ তললৈ আহিব নোৱাৰে তেতিয়া তোমাৰ চকু নপৰে ঠিক আছে সো এই সালফোনিক এসিড তোমাৰ শ্যাম্পু বা চাবোনতো ইউজ কৰা হয় সেইকাৰণে আমাৰ চাবোন বা শ্যাম্পু লগালে চকু কি হয় পুৰে ঠিক আছে বা তোমাৰ কিছুমান ডিটাৰজেন্টত ইয়াক ইউজ কৰা দেখা যায় ওকে সালফোনিক এসিড ক'ত থাকে পিয়াজত থাকে ওকে এতিয়া আহিলে কথা তোমাৰ আলু এই আলু কিছুমান সেউজীয়া হয় হয়নে গ্ৰীণ কালাৰ কি হয় আলু গ্ৰীণ কালাৰ কি হয় বা গ্ৰীণ ডট কিয় পৰে আলু কিছুমানৰ গ্ৰীণ ডট পৰে আৰু সেইখিনি খাব লাগে নালাগে আমি গ্ৰীণ ডট পৰা আলু আমি খাব লাগে নে নালাগে কাৰোবাৰ কমেন্ট আহিব গ্ৰীণ ডট পৰা আমি আলু খাব লাগে নে নালাগে তাত তোমাৰ কি হয় সলেনিন বুলি এটা পয়জন সৃষ্টি হৈ যায় কি হয় সলেনিন ওকে এই সলেনিন এটা কি হয় পয়জন হয় ই তোমাৰ কি হয় এই গ্ৰীণ পাৰ্ট বিলাক থাকে আলু গ্ৰীণ পাৰ্ট বিলাক থাকে হেতু তোমাৰ কি বুলি কয় সলেনিন বুলি কয় ওকে সো এই কাৰণে আমি আলুৰ হে পাৰ্টটো খাব নালাগে তাৰ পৰা কি বহুত বেমাৰ সৃষ্টি হয় দেখা যায় বা বহুত ডাঙৰ বেমাৰ হয় এই আলুৰ গ্ৰীণ পাৰ্টটো খালে মানে ওকে এটা আমি খাব লাগে না নালাগে না সো আদাত ইন্টাৰনেট নোট বহুত বেছি থাকে হয়নে আদাত তোমাৰ কি থাকে নোট ইন্টাৰনেট বহুত বেছি থাকে কাৰণ তোমাৰ এটু কৰা পৰা তোমাৰ কেবা টুকুৰা তোমাৰ এনেকুৱা হয়নে দীঘল এটুকুৰা যেনি তেনি আদা বিলাক কি হয় তোমাৰ ৰুই দিলে মানে হৈ যায় হয়নে সো এই কাৰণে কি আদা বিলাক কি এনেকুৱা হৈ থাকে হয়নে সো এইবিলাক কি হয় য'ত ত'ত তুমি টুকুৰাবোৰ যিবিলাক তোমাৰ য'ত তোমাৰ নোট থাকে সেইবিলাক তোমাৰ কাটি পেলাই ৰুই দিলে হৈ যায় কি হৈ যায় আদা গছৰ সৃষ্টি হৈ যায় সো ষ্টেমত কাৰোবাৰ দিগদাৰ আছে সাউন্ড ক্লিয়াৰ আছে আৰু ষ্টেমত কাৰোবাৰ দিগদাৰ আছে ওকে কাৰো একো প্ৰব্লেম নাই এতিয়া আমি চাব লাগে লিফ মানে পাত ওকে সো পাতৰ বিষয়ে আমাৰ ইয়াত ক'বাত আছে নেকি ইয়াত আছে লিভস plants exhibit a variety of leaf types leaves are the primary site of photosynthesis utilizing atmospheric CO2 water and soil nutrients along with sunlight to produce energy the green color of leaves is attributed to chlorophyll a pigment that can decrease in quantity so এইবিলাক বাদ দিছো আমি আমাৰ ভাষাত পঢ়িম প্লান্ট আমি কি বুলি কয় তোমাৰ লিফ কি হয় হয়নে সো লিফ মানে পাত স্যার কি হয় পাত এটা অতি গুৰুত্বপূৰ্ণ অংগ এজোপা উদ্ভিদৰ ঠিক আছে অতি গুৰুত্বপূৰ্ণ অংগ কাৰ হয় এজোপা উদ্ভিদৰ মই যদি এনেকে যদি পাতখিলা আঁকিব চেষ্টা কৰো আছে না ডাঙৰ হৈ গৈছে নি নাই হোৱা না ওকে এইখিলা তোমাৰ কি হৈ গ'ল পাত হৈ গ'ল ওকে এইখিলা হৈ গ'ল আমাৰ পাত কি পাত যিকোনো গছৰ পাত আৰু ইয়াৰ মাজে মাজে যিডাল গ'ল এইডালত তোমাৰ কি হ'ব স্যাৰ হীৰা হ'ব এডাল কি হয় মুখ্য হীৰা কি হয় এডাল মুখ্য
হীৰা মুখ্য হীৰা মানে কি হ'ব এই মিড ৰিব ইয়াক তোমাৰ কি বুলি কোৱা যাব মিড ৰিব বুলি কোৱা যাব এইবিলাক কি বুলি কোৱা হ'ব মিড ৰিব বা মধ্য হীৰা হীৰা নট হীৰা ঠিক আছে হীৰা বেলেগ হি এইটো হ'ল হ এইটো হৈ গ'ল খ এইটো হৈ গ'ল ওকে দন্তীয় হ এইটো হ আৰু এইটো খ এইটো কি হ'ব তোমাৰ মিড ৰিব হ'ব এই মিড ৰিব বিলাকৰ পৰা তোমাৰ কিছুমান কি যাব এনেকুৱা তোমাৰ কিছুমান কি যাব ভেইন যাব কি যাব ভেইন যাব হীৰা যাব হয়নে তোমাৰ এইবিলাক কি বুলি কোৱা যাব হীৰা বা ইয়াক তুমি কি কম ইংলিছত ভেইন বুলি কম এই ভেইন বিলাক কিছুমান উপশিৰা যাব নে যাব হয়নে ইয়াত কিছুমান কি যাব উপশিৰা যাব যাক আমি কি বুলি কম ভেনিউল বুলি কম ভেনিউল বুলি কম ওকে ভেনিউল ডান ওকে আৰু এই গছৰ পাতটোৰ পৰা এইখিনিত যে আছে এটা অংগ দেখিছা এই পাতকণ যে এই পাতকণে তোমাৰ কি হয় গছজোপাৰ লগত পাতখিলা সংযোগ কৰি ৰাখে গছজোপাৰ লগত পাতখিলাক সংযোগ কৰি ৰাখে এই পাতটোৰো এটা নাম আছে কোনোবাই জানে যদি ভিডিঅ'টো পষ্ট কৰি পেলাই কমেণ্টটো দি ল'ব যদি আপোনাৰ কমেণ্ট দিয়া হ'ল মই সুধিছো এই পাতটোৰ নাম কোৱা হয় পেটিউল বুলি কোৱা হয় কি বুলি কোৱা হয় পেটিউল বুলি কোৱা হয় পেটিউল বুলি কোৱা হয় এই অংশটো কি বুলি কোৱা হয় পেটিউল বুলি কোৱা হয় ওকে বাকী তোমাৰ গোটেই গছ পাতখিলা একদম যিটো বাহিৰ তোমাৰ যিটো বাউণ্ডাৰী আছে ন এই বাউণ্ডাৰীটো যে আছে এই বাউণ্ডাৰীটোক তোমাৰ কি বুলি কোৱা হয় মাৰ্জিন বুলি কোৱা হয় এই বাউণ্ডাৰীটো কি বুলি কোৱা হয় মাৰ্জিন বুলি কোৱা হয় ঠিক আছে এই একদম টপ পাৰ্টত তোমাৰ কি বুলি কোৱা এপেক্স বুলি কোৱা হয় টপ পাৰ্টত তোমাৰ কি বুলি কোৱা হয় এপেক্স বুলি কোৱা হয় আৰু গোটেই তোমাৰ এইখিনিৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে তোমাৰ কি বুলি কোৱা হয় ব্লেড বুলি কোৱা হয় কি বুলি কোৱা হয় এই একদম তাৰ পৰা তালৈ গোটেই পাতখিনি একেলগে তোমাৰ কি বুলি কোৱা হয় লিফ ব্লেড বুলি কোৱা হয় কি বুলি কোৱা হয় লিফ ব্লেড বুলি কোৱা হয় ঠিক আছে সো পাতখিলাৰ বিষয়ে আমি গম পালো সো পাত এখিলাই মেইন হয় কিয় মেইন হয় কাৰণ পাতখিলাতে কি হয় ফটোচিনথেসিস হয় কি হয় ফটোচিনথেসিস হয় মানে উদ্ভিদজোপাৰ বা প্লান্টজোপাৰ খাদ্য প্ৰস্তুতৰ গোটেই সমূহ কাম ক'ত হ'ব এই গছজোপাৰ এই পাতখিলাতে হ'ব ঠিক আছে গছজোপা কি হ'ব পাতখিলাতে হ'ব ওকে সো এতিয়া আমি চাম ফটোচিনথেসিসৰ বিষয় সো কেনেকেনো হয় ফটোচিনথেসিস ইয়াতে কি হ'ব গোটেই কামখিনি হ'ব মই ক'লো না ওকে এতিয়া আমি চাম ফটোচিনথেসিস কি বুলি কয় হৰিত কণা ন নহয় ফটোচিনথেসিসটো কয় সালোক সংশ্লেষণ সো ফটোচিনথেসিস মানে কি সূৰ্য পোহৰ বা নেচাৰেল কম্পোনেন্ট বিলাকক লগত লৈ পেলাই উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো কি বুলি কয় ফটোচিনথেসিস বুলি কয় ফটোচিনথেসিসৰ কাৰণে মেইনলি কি লাগিব লাইট লাগিব নেচাৰেল লাইট লাগিব হয়নে লাইট তোমাক কি হ'ব লাগিব নেচাৰেল লাইট হ'ব লাগিব আৰু নেচাৰেল লাইট তোমাক কিমান লাগে 1-2% কি লাগে নেচাৰেল লাইট লাগে আৰু নেচাৰেল লাইট মানে তোমাৰ কি হয় আমাৰ ইয়াত থকা সানলাইট হয়নে সানলাইট কি হয় নেচাৰেল লাইট হিট লাগে নে হিট নালাগে লাইট তোমাৰ কি কালাৰ হলে ভাল কালাৰ কি হ'ব লাগে তোমাৰ ৰেড লাগে বা ৰঙা লাগে হয়নে ৰঙা নীলা আৰু বেঙুনীয়া কালাৰ হলে হৈ যায় হয়নে ৰঙা নীলা আৰু বেঙুনীয়া কালাৰ হলে হৈ যায় হিট লাগে নে হিট নালাগে সানৰ হিট নালাগে সানৰ কি লাগে লাইট লাগে সানৰ হিট নালাগে লাইট লাগি কি কাৰণে ফটোচিনথেসিস কৰিবৰ কাৰণে ওকে সো ফটোচিনথেসিস ক'ত হ'ব গছৰ পাত এখিলাত হ'ব ঠিক আছে গছৰ ক'ত হ'ব পাত এখিলাত হ'ব এখিলা হৈ গ'ল গছৰ পাত ওকে ইয়াত কি হ'ব ফটোচিনথেসিস হ'ব কেনেকে হ'ব ওপৰৰ পৰা কি হ'ব ওপৰৰ পৰা কি ল'ব লাগিব সানলাইট লাগিব ওপৰৰ পৰা কি লাগিব ক'লো আমি সানলাইট লাগিলে হয়নে সানলাইট আহিলে সো সানলাইটটো কি নেচাৰেল আৰু আমি হিউমেন বিলাকে নিশাহত কি এৰি দিওঁ আমি ইয়াত আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ আমি নিশাহত কি দিওঁ কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ ওকে সো ওপৰৰ পৰা কি ল'লে সানলাইট ল'লে আৰু আমি কি এৰি দিলো আমি নিশাহত কি এৰি দিলো কাৰ্বন ডাই অক্সাইড গেছ এৰিলো নে এৰিলো সো সেইটো লগ লাগিলে আৰু কি ল'লে শিপাই তোমাৰ তলৰ পৰা কি ল'লে শিপাই এচাৰ পানী ল'লে আমি জানো যে শিপাই কি লয় তোমাৰ ৱাটাৰ এবজৰ্ব কৰে হয়নে সো কি ল'লে এই ৱাটাৰ আৰু আমি ৱাটাৰটো কি বুলি লিখো H2O বুলি লিখো আমি ৱাটাৰটো কি বুলি লিখো H2O বুলি লিখো হয়নে ওকে সো কি ল'লে তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ নেচাৰৰ পৰা ল'লে পানী শিপাৰ পৰা ল'লে আৰু ওপৰৰ পৰা সানলাইট ল'লে ওপৰৰ পৰা কি ল'লে তোমাৰ সানলাইট ল'লে ওপৰৰ পৰা সানলাইটটো এবজৰ্ব কৰিলে গছৰ পাতত থকা তোমাৰ কিছুমান কি হয় গছৰ পাতত থকা কিছুমান পইণ্ট আছে যাক আমি ক্ল'ৰফিল বুলি কওঁ হয়নে এই ক্ল'ৰফিলে ল'ব এই ক্ল'ৰফিল কাক কয় ক্ল'ৰপ্লাছ কাক কয় মই শেষত ধুনীয়াকে বুজাই আছো বৰ বিশেষ ডিটেইল নকলো অলপ কৈ দিম মই ঠিক আছে
ক্ল'ৰ'ফিল ওকে তোমাৰ হৈ গ'ল ওকে এই ক্ল'ৰ'ফিল লোৱাৰ পাছত তোমাৰ কি হ'ব এই ক্ল'ৰ'ফিল লোৱাৰ পাছত মই গছজোপা ক'ত ৰাখোঁ গছজোপা এইখিনি ৰাখি দিছোঁ ঠিক আছে আৰু সূৰ্যদেৱক আমি লৈ গৈছোঁ ইয়াত ৰাখি দিছোঁ ওকে চ' তোমাৰ কি হ'ব লৈ গৈ পেলাই কি বনিবগে খাদ্য প্ৰস্তুত কৰিব খাদ্য প্ৰস্তুতৰ নাম কি তোমাৰ C6H12O6 তোমাৰ কি হয় এইটো গ্লুক'জ বুলি কয় ঠিক আছে বা চুগাৰ প্ৰস্তুত হৈ গ'ল ঠিক আছে বা কাৰ্বহাইড্ৰেট প্ৰস্তুত হৈ গ'ল আৰু প্ৰস্তুত হোৱাৰ পাছত তোমাৰ কি হ'ব ইয়াত এটা বাই প্ৰডাক্ট এটা অলাগতিয়াল পদাৰ্থ তোমাৰ কি হ'ব নিঃসৰণ হ'ব বা মানে লগত অলপ পানীও বাহিৰলৈ ওলাই যাব চ' পানীও অলপ বাহিৰলৈ ওলাব লগতে তোমাৰ কি ওলাব অক্সিজেন ওলাব ঠিক আছে সেই অক্সিজেনকে আমি লওঁ চ' আমাৰ বাহিৰৰ পৰা কিমান ল'লে কাৰ্বন ডাই অক্সাইড গেছ কাৰ্বন ডাই অক্সাইড 6টা ল'লে আৰু তোমাৰ কি হাইড্ৰজেন মানে পানী কিমান ল'লে পানী ল'লে ছাৰ 12টা পানী ল'লে হয়নে আৰু তোমাৰ C6H12 খাদ্য প্ৰস্তুত হৈ গ'ল আৰু এইটো এটা বেলেঞ্চ ৰিয়েকশ্যন দেই আৰু তোমাৰ কি হ'ব 6টা পানী বাহিৰলৈ ওলাব আৰু 6টা অক্সিজেন কি হ'ব বাহিৰলৈ ওলাই যাব এইটো তুমি ফৰ্মুলা মনত ৰাখিবা কাৰণ পতককে দি দিব পাৰে যে ফটোচিনথেসিসৰ ফৰ্মুলাটো কি আছিলে বা ৰাসায়নিক যি তোমাৰ ফৰ্মুলা সেইটো বিষয়ে আলোচনা কৰাবলৈ আহিলে বা লিখিবলৈ আহিলে বা যদি অপচনত দিয়ে যে কোনটো শুদ্ধ কোনটো ভুল এটা আমাৰ কি হ'ব কামত দিব ঠিক আছে এটো পাছত তোমাৰ কি হ'ল ফটোচিনথেসিস হৈ গ'ল খাদ্য প্ৰস্তুত হৈ গ'ল কাৰ প্লান্টৰ ওকে প্লান্টৰ খাদ্য প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো কমপ্লিট আৰু এইটো হ'ল কি উদ্ভিদৰ খাদ্য কি হয় এইটো হয় উদ্ভিদৰ খাদ্য ঠিক আছে খাদ্য যাক আমি গ্লুক'জ বুলিও ক'ব পাৰো বা ইয়াক আমি কাৰ্বহাইড্ৰেট বা চুগাৰ যিকোনো নামেৰে ইয়াক আমি ক'ব পাৰো ঠিক আছে ওকে চ' গছৰ পাতখিলাত দতবোৰ যে দেখালো মই এই দতবিলাক যদি তুমি এটা লৈ আনে তুমি ডাঙৰকে দেখিবা তোমালোকৰ কাৰণে দৰকাৰ নাই এইটো মাত্ৰ এনেই অলপ দেখাইছো যাতে ক্ল'ৰ'ফিল ক'ত থাকে ঠিক আছে এই তোমাৰ ফুটাবিলাকত গ্ৰানা আৰু তোমাৰ ষ্ট্ৰমা এইখিনি বহুত বেছিকে কোৱা হ'ব কাৰণ লোৱাৰ প্ৰাইমেৰীৰ কাৰণে এইখিনি বহুত বেছি কোৱা হ'ব ঠিক আছে চ' আমি চিম্পলি মনত ৰাখিব লাগিব যে গছৰ পাতত আমাৰ কি হয় খাদ্য প্ৰস্তুত হয় য'ত তোমাৰ কি হয় ক্ল'ৰ'প্লাষ্ট পোৱা যায় ঠিক আছে ক্ল'ৰ'প্লাষ্টৰ ক্ল'ৰ'ফিলত তোমাৰ কি হয় খাদ্য প্ৰস্তুত হয় কাৰ প্লান্টৰ খাদ্য প্ৰস্তুত হয় য'ত তোমাৰ গ্ৰানা থাকে ষ্ট্ৰমা থাকে এইখিনি নপঢ়িলেও হ'ব তোমালোকে এতিয়া থেলকাইট কি হয় এইবোৰ গম নাপালেও হ'ব চ' এইখিনি চিম্পলকে এইখিনি বস্তু গম পালে হৈ যাব ঠিক আছে চ' এইটো তোমাৰ কি হ'ল পাতৰ বিষয়ে আমি গম পালো এইখিনি পাতৰ কাম চ' গোটেইখিনি কথা ক'লোৱে পাতত কি হয় খাদ্য প্ৰস্তুত হয় ক'লো ঠিক আছে চ' ছানলাইটটো এনেকে ল'ব ওপৰৰ পৰা কাৰ্বন ডাই অক্সাইড এনেকে ল'ব চুগাৰখিনি কি হ'ব প্ৰডিউচ হ'ব চুগাৰখিনি কি হ'ব C6H12O6 এইটো তোমাৰ কি হয় চুগাৰ ওকে বা এইটো তোমাৰ কি হয় কাৰ্বহাইড্ৰেট অক্সিজেনটো তোমাৰ কি হ'ব ই বাহিৰলৈ উলিয়াই দিব ই ল'ব কি ল'ব ছানলাইট ল'ব লগতে এই কাৰ্বন ডাই অক্সাইড ল'ব আৰু তলৰ পৰা কি ল'ব ই ৱাটাৰ ল'ব ওকে হ'ল চ' খাদ্য ক'ত প্ৰস্তুত হ'ব পাতখিলাত এতিয়া মোক কোৱা পাতখিলা যিটো বাউণ্ডাৰীটো কি বুলি কয় ছাৰ মাৰ্জিন বুলি কয় মাজে মাজে শিৰ কি বুলি কয় ছাৰ এইটোক মিডৰিপ বুলি কয় কি বুলি কয় মিডৰিপ বুলি কয় ওকে ডান ফটোচিনথেসিস কি হয় এটা কেমিকেল প্ৰচেছ হয় হ'ব ওকে এতিয়া হ'লে ফ্লাৱাৰ বিষয়ে আজি কওঁ নে কাইলৈ ক্লাছত কওঁ ফ্লাৱাৰ বিষয়ে আজি কওঁ নে কাইলৈ ক্লাছত কওঁ চ' ফ্লাৱাৰ বিষয়ে কাইলৈ ক্লাছত কওঁ যেনেকৈ ফ্লাৱাৰ আমি মানে আলোচনা কৰিম চ' কাক কয় ষ্টেমেন কাক কয় তোমাৰ মেল ষ্ট্ৰাকচাৰ কি আছে ফ্লাৱাৰ ফিমেল ষ্ট্ৰাকচাৰ কি হয় হয়নে চ' তোমাৰ ৰাতি ফুলা ফুলৰ গোন্ধ থাকে নে দিনত ফুলা ফুলৰ গোন্ধ থাকে এইখিনি বিষয়ে আমি কি আমি কাইলৈ আলোচনা কৰিম ঠিক আছে ইয়াৰ বিষয়ে আমি কাইলৈ আলোচনা কৰিম চ' যিসকলে আমাৰ এপটো ডাউনলোড কৰি লোৱা নাই এতিয়ালৈকে তেওঁলোকে এপটো সোনকালে ডাউনলোড কৰি ল'ব তাত আমাৰ পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে ক্লাছবিলাক পৃথকে দিয়া আছে পেপাৰ 1 এণ্ড পেপাৰ 2 ক্লাছ সকলোবিলাক ক্লাছ আমাৰ পৃথকে দিয়া আছে আপোনালোকে বাই কৰি ল'ব ঠিক আছে চিটেটৰ গ্ৰুপৰ লিংক দিয়া আছে PDF ডাউনলোড কৰি এইটো পাব PDF টো পাবলৈ হ'লে আপুনি বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰিব লাগিব তাত PDFতে আপুনি গোটেইবিলাকৰ গ্ৰুপৰ বা আমাৰ লগত জইন হোৱা আপুনি লিংকসমূহ বিচাৰি পাব থেংক ইউ ভেৰি মাছ